ওম নমঃ শিৱায় পুনৰবাৰ স্বাগতম জনাইছো অন্য এটি নতুন ভিডিঅ'লৈ। শুক্ৰ গ্ৰহে মীন ৰাশিত প্ৰৱেশ কৰিছে। প্ৰায় 40 বছৰ পাছত এক মহা সংযোগৰ সৃষ্টি হ'বলৈ গৈ আছে। প্ৰায় 125 দিনলৈকে শুক্ৰ গ্ৰহে মীন ৰাশিত প্ৰৱেশ কৰি পেলাই থাকিব আৰু এই যি গ্ৰহ যিটো প্ৰায় 40 বছৰৰ পাছত হ'বলৈ গৈ আছে। দৰাচলতে শুক্ৰ গ্ৰহ এটা ৰাশিত মাত্ৰ 28 দিন বা তাতকৈ কম সময়হে থাকে, কিন্তু এইবাৰ 125 দিন থাকিব মীন ৰাশিত, যাৰ বহুত ভাল এক প্ৰতিফলন দেখিবলৈ পাব, যাৰ ফলত এক ভাল যুগৰ সৃষ্টি হ'ব। আৰু এই যি যুগৰ সৃষ্টি হ'ব সেই যুগে চাৰিটা ৰাশিৰ ওপৰত বহুতে বেছি ভাল প্ৰতিফলনৰ সৃষ্টি কৰিবলৈ গৈ আছে। আজিৰ পৰা 31 মে তাৰিখলৈকে এই গ্ৰহ যিহেতু মীন ৰাশিত থাকিব আৰু এই গ্ৰহে চাৰিটা ৰাশিৰ বাবে খুবেই বেছি ভাবিব নোৱাৰা ধৰণৰ পৰিৱৰ্তন, ভাবিব নোৱাৰা ধৰণৰ ভাল সুযোগ বা সময়ৰ সৃষ্টি কৰিব। গতিকে আমি এটাকৈ সেই চাৰিটা ৰাশিৰ বিষয়ে বিতংকৈ জানিবলৈ চেষ্টা কৰিম, আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে কোনকেইটা ৰাশিৰ কি ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ পাব। এইটো কথা জনাই দিওঁ যে এই যি যুগৰ সৃষ্টি হৈছে, এই যুগৰ সৃষ্টিৰ ফলত 8টা ৰাশিৰ ক্ষেত্ৰত ভাল প্ৰভাৱ পৰিছে। তাৰে 4টা ৰাশিৰ অতি মাত্ৰা ভাল বুলি ক'ব পাৰে বা ৰাজ যুগৰ সৃষ্টি হৈছে। প্ৰভাৱ 8টা ৰাশিৰ পৰিব, 4টা ৰাশিয়ে বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব, যিকেইটা ৰাশিৰ বিষয়ে আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি ভিডিঅ'টো ভাল লাগে নিশ্চয়কৈ এটা লাইক কৰি দিব। কমেণ্ট বক্সত জয় শুক্ৰদেৱ বুলি লিখিবলৈ নাপাহৰিব বা ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব। চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰা নাইকিয়া এতিয়ালৈকে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিবলৈ নাপাহৰিব। এই তালিকাৰ সৰ্বপ্ৰথম ৰাশিবিধ আহিছে কুম্ভ ৰাশি। 28 জানুৱাৰীৰ পৰা 31 মেলৈকে কুম্ভ ৰাশিৰ ওপৰত শুক্ৰ গ্ৰহৰ এক ভাল প্ৰতিফলন দেখিবলৈ পাব। কুম্ভ ৰাশিৰ দ্বিতীয় ঘৰটো হৈছে মীন ৰাশিৰ ঘৰ বা মীনৰ ঘৰ, আৰু যিহেতু শুক্ৰ গ্ৰহ নিজেই মীন ৰাশিত বাস কৰিব, সেইকাৰণে মীন ৰাশিৰ জাতক জাতিকাই ৰাজকীয় সন্মান লাভ কৰিব। আপোনালোকে ৰাজহুৱাভাৱে বা ৰাজকীয় যি সন্মান আছে সেয়া লাভ কৰিব আৰু কৰ্ম অনুযায়ী ধনৰ ভঁৰাল আপোনালোকৰ টনকিয়াল হ'ব। যি কাম কৰি আছে সেই কাম কাজত যথেষ্ট পৰিমাণৰ উন্নতি দেখিবলৈ পাব আৰু ভাল প্ৰতিফলন আপোনালোকৰ কাম কাজৰ জৰিয়তে দেখিবলৈ পাব। তাৰ উপৰিও আপোনালোকৰ সাংসাৰিক জীৱন আৰু অন্যান্য জীৱনৰ ক্ষেত্ৰতো শুক্ৰ গ্ৰহে ভাল প্ৰতিফলনৰ সৃষ্টি কৰিছে। সেই গতিকে আপোনালোকে শুক্ৰ গ্ৰহক পূজা কৰাটো, শুক্ৰ গ্ৰহৰ আৰাধনা কৰাটো আপোনালোকৰ বাবে কিন্তু খুবেই বেছি এক মহত্বপূৰ্ণ বা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। মনত ৰাখিব 31 মে তাৰিখলৈকে আপোনাৰ হাতত সময় আছে, যিখিনি সময়ক আপোনালোকে যদি ব্যৱহাৰ কৰে আপোনালোকৰ আহিবলগীয়া সময়খিনি কিন্তু অতিমাত্ৰা সুখৰ হ'ব। ইয়াৰ পিছৰ 2 নম্বৰৰ ভাগ্যশালী ৰাশিবিধ হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লক্ষ্মী ঘৰত প্ৰৱেশ কৰিব শুক্ৰ গ্ৰহ। আপোনাৰ যিহেতু লক্ষ্মী বাস কৰা ঘৰটোতে শুক্ৰ গ্ৰহৰ প্ৰৱেশ কৰিব, সাংঘাতিকভাৱে আপোনালোকৰ এক ভাল প্ৰতিফলন দেখিবলৈ পাব। আপোনালোকৰ বিশেষকৈ ধন সম্পত্তি বা সা সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট ভাল প্ৰতিফলনৰ সৃষ্টি হ'বলৈ গৈ আছে। আপোনালোকৰ সাংসাৰিক জীৱনত যথেষ্ট পৰিমাণৰ ভাল প্ৰতিফলনৰ সৃষ্টি হ'ব। যিখিনি পাবলগীয়া আছে আপোনালোকৰ প্ৰাপ্য, সেই প্ৰাপ্যখিনি নিশ্চয়কৈ আদায় হ'ব। আৰু আপোনাৰ যদি সন্তান প্ৰাপ্তি হোৱা নাছিলে, সন্তান প্ৰাপ্তিৰ যুগৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় আৰু সন্তানৰ পৰাও ভাল ফল আপোনালোকে দেখিবলৈ পাব। আপোনালোকৰ সন্তানে কিবা এটা এনেকুৱা কাম কৰিব যি বস্তুৱে আপোনালোকক বহুত বেছি গৌৰৱান্বিত কৰিব বুলি কৈছে বা গৌৰৱ অনুভৱ কৰোৱাব। সৎ বন্ধু আপোনালোকে পাব। আজিকালি আমি সৎ বন্ধু পাবলৈ কিমান কঠিন সকলোৱে জানো, কিন্তু আপুনিও এই সময়খিনিত যদি তেনেকুৱা এজন সৎ বন্ধুৰ অভাৱ অনুভৱ কৰিছিলে, এই সময়খিনিত তেনেকুৱা এজন বন্ধু বান্ধৱীক লগ পোৱাটো আপোনালোকৰ বাবে এক শুভ সময় বা আপোনালোকে লগ পাব পাৰে।
তাৰোপৰি আপোনালোকৰ অন্যান্য বিষয়খিনিক যথেষ্ট পৰিমাণে ধ্যান দিয়াটো প্ৰয়োজনীয় ব্যৱসায় বাণিজ্যই হৈ লওক পঢ়া শুনাই হৈ লওক চাকৰি ক্ষেত্ৰতে হৈ লওক সেই সকলোবোৰ বিষয়ত আপোনালোকে যদি ভালদৰে গুৰুত্ব দিয়ে যিহেতু লক্ষ্মী ঘৰতে আপোনালোকৰ প্ৰৱেশ কৰিব শুক্ৰ সেই গতিকে আপোনালোকে যথেষ্ট পৰিমাণৰ ভাল প্ৰতিফলনৰ সৃষ্টি হোৱা দেখিবলৈ পাব তাৰ পাছত 3 নম্বৰৰ ভাগ্যশালী ৰাশিবিধ আহিলে সিংহ ৰাশি সিংহ ৰাশিৰ অষ্টম ঘৰত প্ৰৱেশ কৰিব শুক্ৰ আৰু যেহেতু অষ্টম ঘৰত আপোনালোকৰ শুক্ৰ প্ৰৱেশ কৰিব সেই কাৰণে আপোনালোকৰ পদোন্নতি হোৱাৰ কিন্তু সম্ভাৱনা বহুত বেছি দেখিবলৈ পোৱা যায় আপোনালোকে যথেষ্ট পৰিমাণৰ আপোনালোকৰ পদোন্নতি দেখিবলৈ পাব কাম কাজৰ ক্ষেত্ৰতে হওক আপোনালোকৰ ধন টকা পইচাৰ ফালৰ পৰাই হওক যদি কিবা এটা এনেকুৱা কাম কৰিব বিচাৰি আছিলে ধৰি লওক ব্যৱসায় এটা কৰিব বিচাৰি আছে বা কৰি আছে কিন্তু তাত ভবা ধৰণৰ উন্নতি এটা দেখিবলৈ পোৱা নাই সেই সকলোবোৰ ক্ষেত্ৰত ভাল এক প্ৰতিফলনৰ সৃষ্টি হ'ব যদি চাকৰি এটা কৰি আছিলে বা কিবা এটা প্ৰাইভেট কোম্পানীতে আপুনি জব কৰি আছে সৰু সুৰাকে হ'লেও তাতকৈ অকণমান ওপৰলৈ যাবলৈ আপোনালোকে সুবিধা পাব আপোনালোকৰ পোষ্ট বা পজিশনটো অকণমান হ'লেও উন্নত হোৱা দেখিবলৈ পাব বিবাহৰ ক্ষেত্ৰত যিসকল ব্যক্তি এতিয়ালৈকে বিবাহ পাশত আবদ্ধ হ'বৰ বাবে দৰা বা কইনা বিচাৰি পোৱা নাছিলে তেওঁলোকৰ বাবেও কিন্তু এক ভাল শুভ সময়ৰ সৃষ্টি হোৱা দেখিবলৈ পাব যিসকলে ব্যৱসায় বাণিজ্য কৰি আছে ব্যৱসায় বাণিজ্য কৰি থকা ব্যক্তিসকলৰ ক্ষেত্ৰত এক শুভ বা ভাল প্ৰতিফলনৰ সৃষ্টি হ'বলৈ গৈ আছে আপোনালোক যদি অৰ্থাৎ আপোনাৰ ৰাশি যদি সিংহ হয় আপুনি শুক্ৰ দেৱতাক পূজা কৰাটো খুবেই বেছি প্ৰয়োজনীয় আৰু শুক্ৰ দেৱতাৰ পূজাৰ লগতে অন্যান্য দেৱতাসকলৰ শনিৰ প্ৰভাৱৰ পৰা বাচিবলৈও আপোনালোকে ভালদৰে শনি দেৱতাৰ পূজা কৰাটো প্ৰয়োজনীয় গতিকে এইখিনি বিষয় আপোনালোকে ভালদৰে গুৰুত্ব দিয়াটো এই সময়খিনিত 31 মে'ৰ সময়ৰ এই বিষয়খিনিক গুৰুত্ব দিব লাগিব ইয়াৰ পিছত অন্তিমবিধ ভাগ্যশালী ৰাশি আহিলে কৰ্কট ৰাশি কৰ্কট ৰাশিৰ ভাগ্যৰ ঘৰত বলৱান শুক্ৰ উপস্থিত থাকিব আপোনাৰ যি ভাগ্যৰ ঘৰ আছে ৰাশিত সেই ভাগ্যৰ ঘৰতেই থাকিব শুক্ৰ আৰু তাৰ ক্ষেত্ৰত কি হ'ব যেহেতু ভাগ্যৰ ঘৰতে আছে বহুতো ধৰণৰ ভাল প্ৰতিফলনৰ সৃষ্টি হ'ব তীৰ্থ ভ্ৰমণ যদি কৰোঁ বুলি ভাবিছিলে আপোনালোকে তীৰ্থ ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব আধ্যাত্মিকভাৱে ভগৱানৰ সৈতে বহুত বেছি আপোনালোকে জড়িত হ'বলৈ সুযোগ পাব জড়িত হ'ব পাৰিব যাৰ ভাল প্ৰতিফলন আপোনালোকৰ মানসিক ক্ষেত্ৰখনত পৰিব আপোনালোকৰ মন বহুত বেছি ভাল হ'ব বহুত বেছি ভাল প্ৰতিফলনৰ সৃষ্টি কৰিব আপোনালোকৰ বিমান যাত্ৰা হোৱাৰ সম্ভাৱনা আছে যদি কৰবাত যোৱা নাছিলে বা যাবলগীয়া আছিলে এই সময়খিনিত আপোনালোকৰ সেই বিমান যাত্ৰা বা কৰবাত দূৰলৈ যোৱাৰ সপোনটো পূৰ হ'ব পাৰে আৰ্থিকভাৱে আপোনালোকৰ কিন্তু যথেষ্ট বেছি উন্নতি দেখিবলৈ পোৱা যায় আপোনালোকৰ ব্যৱসায় বাণিজ্য বা যিটো কাম কৰিবলৈ আপুনি উপাৰ্জন কৰি আছিল সেই কামটোত যথেষ্ট পৰিমাণৰ ভাল প্ৰতিফলনৰ সৃষ্টি হ'ব বেয়া সময়ৰ মাজতো আপোনালোকে ভাল ফল দেখিবলৈ পাব যদি আপোনালোকৰ বহুত বেয়া দিন চলি আছিল মনতে যদি ধাৰণা হৈ আছিল যে বেয়া দিন শেষ নহবই নেকি সেই বেয়া দিনৰ মাজতে শুক্ৰ গ্ৰহৰ প্ৰকোপ বা শুক্ৰ গ্ৰহৰ প্ৰভাৱে আপোনালোকৰ দিন সুখৰ কৰি তুলিব আপোনালোকৰ দিনবোৰ ভাল কৰিবলৈ আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে যদি জানিব পাৰিছে তেন্তে হলে গম পাব যে 31 মে সময়খিনিত আপোনালোকে তাৰ এটা আভাস পাব পাৰিব শুক্ৰ গ্ৰহৰ পূজা কৰক নিশ্চয়কৈ আহিবলগীয়া সময়খিনিও বহুত বেছি উন্নতি হোৱা দেখিবলৈ পাব গতিকে ভিডিঅ'টোৰ উদ্দেশ্য এইটোৱে আছিল যে আপোনালোকে জানক যে শুক্ৰ গ্ৰহে আপোনাৰ কোন ঘৰত প্ৰৱেশ কৰিছে কেনে ধৰণে প্ৰভাৱ পেলাইছে আৰু এই যি এক দীঘলীয়া পৰ্যায়ৰ সময় থাকিব 125 দিনৰ সময় আৰু প্ৰায় 40-30 বছৰ পাছত এনেকুৱা ধৰণৰ এটা শুভ সময় আহিছে যেহেতু আপোনালোকে এই সময়খিনি ঘাটৰ পৰা এৰাই খাই যাবলৈ নিদিব সুযোগ লোৱাটো যত্ন কৰক পুনৰ লগ হ'ম ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ